নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি আমি এই ভিডিঅ'টোত সেই একেখিনি কথাই পুনৰবাৰ আলোচনা কৰিম আৰু তাৰ পৰৱৰ্তী পৰ্যায়লৈ যাম এই ভিডিঅ'টোত আমি এবাকাছ টুলছৰ সহায়ত কেনেকৈ লোৱাৰ বিটছ আৰু আপাৰ বিটছৰ মান নিৰূপণ কৰা হয় সেই কথাখিনি আমি বিশদভাৱে আলোচনা কৰিম আহক আমি আৰম্ভ কৰোঁ প্ৰথমে কওঁ এই ক'লা ৰঙৰ পইণ্টটো দেখিছে নহয় এইটোৰ নাম আমি কি বুলি কৈছিলো হয় এটোৰ নাম হৈছে ইউনিট পইণ্টৰ মান সদায় 0 বা 0 বুলি ধৰা হয় যেতিয়ালৈকে লোৱাৰ বিডে হওক বা আপাৰ বিডে হওক ইউনিট পইণ্টৰ ওচৰলৈ নাহে তেতিয়ালৈকে এই বিটসমূহৰ মান 0 বুলি গণ্য কৰা হয় বা 0 বুলি গণ্য কৰা হয় আমি যদি আকৌ গোটেই কথাখিনি এইখিনিলৈকে ৰিভাইজ কৰিব বিচাৰো তেনেহলে মন কৰক এইডাল হৈছে বিমৰ তলৰ ফালে যিখিনি বিটছ আছে এই বিটছখিনি কোৱা হয় লোৱাৰ বিটছ আৰু ওপৰৰ ফালে থকা বিটছখিনি কোৱা হয় আপাৰ বিটছ এইটো ইউনিট পইণ্টৰ বা বিমডালৰ তলৰ ফালে যিখিনি লোৱাৰ বিটছ আছে সেইখিনি মান 1 বুলি গণ্য কৰা হয় আৰু আপাৰ বিট বিমডালৰ ওপৰৰ ফালে যিখিনি আপাৰ বিটছ আছে সেইবিলাকৰ মান 5 বুলি গণ্য কৰা হয় আহক আমি এই বেসিক কথাটোৰ সহায়ত কেনেকৈ সংখ্যা গণনা কৰা হয় তাৰ বিষয়ে আমি আজি আলোচনা কৰোঁ যেতিয়া আমি এবাকাছ টুলছৰ জৰিয়তে অংকৰ সমাধান কৰিব যাম আৰু আমাক প্ৰথমে ধৰক উদাহৰণ স্বৰূপে এটা সংখ্যা ধৰক সেইটো হৈছে 1 বা 1 আমি এবাকাছ টুলছত 1 টো কেনেকৈ লিখিম এই ইউনিট পইণ্টৰ ওচৰলৈ যেতিয়া এটা লোৱাৰ বিট উঠি যাব তেতিয়া তাক 1 বা 1 বুলি কোৱা হ'ব যদি 2 লিখিব লগা হয় বা 2 লিখিব লগা হয় দুটা লোৱাৰ বিট ইউনিট পইণ্ট বা বিমডালৰ ওচৰলৈ উঠি গলে তেতিয়া তাৰ ভ্যালু হ'ব 2 বা 2 ঠিক তেনেদৰে যদি 3 বা 3 লিখিব লগা হয় 1 2 and 3 ইয়াৰ ভ্যালু হৈছে 3 ইয়াৰ পাছত চাও 4 বা 4 লিখিব লগা হলে আমি কি কৰিম 1 2 3 and 4 চাও ইয়াৰ ভ্যালু হৈছে 4 বা 4 ইয়াৰ পাছৰ ভ্যালু হৈছে 5 লিখিবৰ কাৰণে আমি কি কৰিম 5 লিখিবৰ কাৰণে আমি আপাৰ বিটছ ব্যৱহাৰ কৰিম কিয়নো আপাৰ বিটছ এটাৰ ভ্যালু হৈছে 5 লিখিবৰ বাবে আমি আপাৰ বিটটো ইউনিট পইণ্টৰ ওচৰলৈ নমাই লৈ আহিম যেতিয়া বিমডালৰ ওচৰত এই আপাৰ বিটটো পাবহি তেতিয়া তাৰ ভ্যালু নিৰূপণ কৰা হ'ব আৰু সেইটো হৈছে 5 এইখিনিলৈকে আমি ৰিভাইজ কৰোঁ 1 লিখিবৰ কাৰণে লোৱাৰ বিট এটা উঠাম 2 লিখিবৰ কাৰণে লোৱাৰ বিট দুটা উঠাম 3 লিখিবৰ বাবে আমি লোৱাৰ বিট তিনটা উঠাম 1 2 and 3 ঠিক তেনেদৰে 4 লিখিবৰ বাবে আমি লোৱাৰ বিট চাৰিটা উঠাম 5 লিখিবৰ বাবে আপাৰ বিট এটা তললৈ নমাম ইয়াৰ পাছৰ পৰ্যায়লৈ আহো আমি যদি 6 লিখিব লগা হয় বা 6 লিখিব লগা হয় তেতিয়া কি কৰিম 6 লিখিবৰ বাবে আপাৰ বিট এটা তললৈ নমাম আৰু এটা লোৱাৰ বিট উঠাম ইয়াক আমি দুই ধৰণে ভাবিব পাৰে 5 1 6 বা টোটাল 6 যদি 7 লিখিব লগা হয় তেতিয়ালে আমি কি কৰিম আপাৰ বিট এটা আৰু লোৱাৰ বিট দুটা উঠাম তেতিয়া টোটাল ভ্যালু হ'ব 7 ঠিক তেনেদৰে 8 লিখিবৰ বাবে আমি কি কৰিম 1 2 3 and ওপৰৰ পৰা নামিব আপাৰ বিট এটা টোটাল ভ্যালু হ'ব 8 বা 8 ইয়াৰ পাছত 9 লিখিবৰ বাবে আপাৰ বিট এটা লোৱাৰ বিট চাৰিটা উঠাম ইয়াৰ টোটাল ভ্যালু হ'ব 9 বা 9 আপোনালোকে দেখিলে আমি 1 ৰ পৰা 9 লৈকে কেনেকৈ লিখা হয় এতিয়া দেখিলো মন কৰক 1 ৰ পৰা 9 লৈকে আমি কেৱল এটা ৰণে ব্যৱহাৰ কৰিলো
আৰু সেইডাল হৈছে ওৱান শ্বট ইয়াৰ অৰ্থ ওৱান শ্বটত 1 পৰা 9 লৈকে লিখিব পাৰে এতিয়া আহক আমি 10 লিখিব লগা হলে কি কৰিব লাগিব 10 লিখিবৰ বাবে আমি 10 শ্বটৰ সহায় লম বা দহকৰ ঘৰৰ সহায় লম এইডাল হৈছে 1 শ্বট এইডাল হৈছে 10 শ্বট 10 লিখিবৰ বাবে 10 শ্বটত 1 আগবঢ়াম আৰু 1 শ্বটত 0 আছে ইয়াৰ অৰ্থ হ'ব 10 বা 10 20 বা 20 লিখিবৰ বাবে কি কৰিম 10 শ্বটত 2 আগবঢ়াম আৰু 1 শ্বটত থাকিব 0 ইয়াৰ ভ্যালু হ'ব 20 হয়নে ইয়াৰ পিছত 30 লিখিবৰ বাবে কি কৰিব লাগিব তেনেহলে হয় 30 লিখিবৰ বাবে 10 শ্বটত 1 2 and 3 আগবঢ়াব লাগিব 1 শ্বটত 0 থাকিব ইয়াৰ ভ্যালু হ'ব 30 ঠিক তেনেদৰে 40 লিখিবৰ বাবে কি কৰিব লাগিব 10 শ্বটত 4টা লোৱাৰ বিট আমি ওপৰলৈ উঠাম আৰু 1 শ্বটত আমি একো নকৰো 0 ভ্যালু থাকিব ইয়াৰ ভ্যালু হ'ব 40 আমি যদি এইখিনি আকৌ ৰিভাইজ কৰো তেতিয়াহলে কি কৰিব লাগিব 10 লিখিবৰ কাৰণে 10 শ্বটত এটা লোৱাৰ বিট উঠাব লাগিব 1 শ্বটত একো নকৰো ইয়াৰ ভ্যালু হ'ব 0 টোটেল সংখ্যা হ'ব 10 যদি 20 লিখিব বিচাৰো তেতিয়াহলে কি কৰিব লাগিব 10 শ্বটত দুটা লোৱাৰ বিট উঠাব লাগিব 1 শ্বটত 0 ৰাখিম ইয়াৰ ভ্যালু হ'ব 20 ঠিক তেনেদৰে তিনটা বিট উঠালে হ'ব 30 10 শ্বটত আৰু 4টা বিট উঠালে হ'ব 40 যদি 50 লিখিবৰ কাৰণে হয় তেতিয়া আমি কি কৰিম 50 লিখিবৰ কাৰণে 10 শ্বটৰ পৰা আপাৰ বিট এটা তলে নামাম আৰু 1 শ্বটত 0 ৰাখিম তেতিয়া ইয়াৰ ভ্যালু হ'ব 50 এতিয়া আমি 11 কেনেকৈ লিখিম 11 লিখিবৰ কাৰণে ভাবক 10 শ্বটত 1 1 শ্বটত 1 এটোৰ ভ্যালু হৈছে 11 ঠিক তেনেদৰে 12 লিখিবৰ কাৰণে 1 2 ইয়াৰ ভ্যালু হৈছে 12 13 লিখিবৰ বাবে 1 1 2 3 13 14 লিখিবৰ বাবে 1 1 2 3 and 4 এটোৰ ভ্যালু হৈছে 14 15 লিখিবৰ বাবে 1 5 এটো হৈছে 15 10 শ্বটত এটা লোৱাৰ বিট আৰু 1 শ্বটত আপাৰ বিট এটা আমি টোটেল 15 হৈছে এই ধৰণে আপোনালোকে 19 লৈকে নিজে প্ৰেক্টিস কৰকচোন এতিয়া আমি প্ৰেক্টিস কৰিম 11 22 33 44 55 মানে 11 22 33 44 আৰু 55 কেনেদৰে লিখে আহক আমি এবাকাস টুলছ লৈ যাওঁ 11 লিখিবৰ বাবে 10 শ্বটত 1 1 শ্বটত 1 11 বা 11 ঠিক তেনেদৰে 22 লিখিবৰ বাবে 10 শ্বটত 2 1 শ্বটত 2 22 33 বা 33 লিখিবৰ বাবে 1 2 3 এটো হৈছে 33 44 লিখিবৰ বাবে বা 44 লিখিবৰ বাবে এই গুটেটো হৈছে 44 ঠিক তেনেদৰে আমি যদি 55 লিখিব বিচাৰো তেতিয়ালে আমি আপাৰ বিটৰ সহায় লম আৰু 10 শ্বটত আহিব 5 1 শ্বটত আহিব 5 বা 5 55 বা 55 এনেদৰে লিখা হয় এইখিনিলৈকে 1 ৰ পৰা আমি 55 লৈকে লিখিলো আপোনালোকেও বেলেগ বেলেগ সংখ্যা বা বেলেগ বেলেগ অংক ব্যৱহাৰ কৰি এই গুটেখিনি এবাৰ ৰিভাইজ দিও ষ্টুডেন্টক ৰিভাইজ দিবলৈ কক যিমানে প্ৰেক্টিস কৰিব সিমানে আপোনালোকৰ মেমৰাইজ হ'ব আহক আমি এটা ইয়াৰ পিছৰ পৰ্যায়ত যাও আমি দেখিলো 1 শ্বট 10 শ্বট ব্যৱহাৰ কৰি এবাৰ 100 ডটস ব্যৱহাৰ কৰিম 100 ডটসৰ প্ৰথম সংখ্যাটো আমি কি বুলি লিখিম
সেইটো হৈছে 100 বা 100 100 কেনেকৈ লিখিম 100 ৰ পিছত 1 10 ৰ পিছত 0 1 ৰ পিছত 0 ইয়াৰ ভ্যালু হ'ব 100 200 লিখিবৰ বাবে 100 ৰ পিছত 2 বা 2 10 ৰ পিছত 0 1 ৰ পিছত 0 ইয়াৰ ভ্যালু হৈছে 200 300 লিখিবৰ বাবে আমি কি কৰিব লাগিব 100 ৰ পিছত 1 2 3 10 ৰ পিছত 0 1 ৰ পিছত 0 এটো কোৱা হ'ব 300 বা 300 400 লিখিবৰ বাবে 1 2 3 4 400 ইয়াৰ পাছত যদি আমি 500 লিখিব বিচাৰো তেতিয়া হলে 100 ৰ পিছত 5 আহিব 10 ৰ আৰু 1 ৰ 0 0 500 500 ঠিক আছে নে এতিয়া আমি আন এটা উদাহৰণ লওঁ ধৰক 111 বা 111 তেতিয়া আমি কেনেকৈ লিখিম 100 ৰ পিছত 1 10 ৰ পিছত 1 1 ৰ পিছত 1 111 বা 111 ঠিক তেনেদৰে 222 যদি লিখিব লগা হয় বা 222 লিখিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব 100 ৰ পিছত 2 10 ৰ পিছত 2 1 ৰ পিছত 2 222 same example যদি আমি লওঁ 333 তেতিয়া কি কৰিব লাগিব 1 2 3 1 2 3 1 2 3 333 এটা আপোনালোকে নিজে কৰক মই ইয়াত কৰি দিলো এটো হৈছে 444 বা 444 কেনেকৈ লিখিব লাগিব হয় 100 ৰ পিছত 4টা লোৱাৰ বিট উঠিব লাগিব 10 ৰ পিছত 4টা লোৱাৰ বিট উঠিব লাগিব আৰু 1 ৰ পিছত 4টা লোৱাৰ বিট উঠিব লাগিব এটো কৈছে 444 555 কেনেকৈ লিখিম 100 10s আৰু 1s ৰ পাঁচটা বিটস আপাৰ বিটস তললৈ নামি আহিব হেতু হ'ব 555 বা 555 ঠিক তেনেদৰে আমি প্ৰ্যাকটিস কৰো আহক 1000 বা 1000 কেনেকৈ লিখিম 1000 লিখিবৰ কাৰণে আমি ইউজ কৰিব লাগিব 1000 ৰ ones 10 100 1000 1000 ৰ এটা লোৱাৰ বিট ওপৰলৈ উঠিব বাকিখিনি যেতিয়া শূন্য থাকিব তেতিয়া হ'ব 1000 1000 ঠিক তেনেদৰে 2000 লিখিবৰ বাবে আমি কি কৰিব লাগিব 1 2 2000 3000 লিখিবৰ বাবে 1 2 3 3000 3000 আপোনালোকে এনেদৰে 4000 আৰু 5000 প্ৰ্যাকটিস কৰক মই ভিডিওটো যিমানখিনি পাৰো সিমানখিনি সংখ্যাৰে আপোনালোকক দেখুৱালো আপোনালোকক অনুৰোধ যেহেতু 1000 লৈকে যথেষ্ট সংখ্যা আছে তে মই ভিডিওত কোৱাৰ বাহিৰেও বেলেগ বেলেগ সংখ্যা ব্যৱহাৰ কৰি আপোনালোকে ষ্টুডেন্টক এই এবাকাছ টুলছটো ব্যৱহাৰ কৰিবলৈ শিকাওক উদাহৰণস্বৰূপে আপোনালোকক যদি লিখিবলৈ দিয়া হয় দহকৰ ঘৰ বা দুটা অংক ব্যৱহাৰ কৰি যদি আমি এটা সংখ্যা লিখো ধৰক 51 তেতিয়া কেনেকৈ লিখিব দহকৰ ঘৰত বা 10 ৰ ডট 5 1 ৰ ডট 1 51 বা 64 74 94 99 এনে ধৰণে যিমান আছে হাজাৰ লৈকে ষ্টুডেন্টক বেলেগ বেলেগ সংখ্যা দি আপোনালোকে প্ৰ্যাকটিস কৰক যেতিয়ালৈকে ষ্টুডেন্টৰ হাতৰ ফ্লোটো নাহে তেতিয়ালৈকে আপোনালোকে প্ৰ্যাকটিস কৰাব লাগিব যেতিয়া এই গোটেই ফ্লোখিনি কেনেকৈ সংখ্যা গঠন হয় সেই ফ্লোটো ষ্টুডেন্টৰ মেমৰাইজ হ'ব তেতিয়া আপোনালোক পিছৰ পৰ্যায়লৈ আহিব আজিলৈ ইমানখিনিয়ে ধন্যবাদ